সামগ্ৰী সমষ্টিৰ লাওখাৰ যি বান পৰিস্থিতি আছিল এই বান পৰিস্থিতি বৰ্তমান উন্নত হৈছে যদিও এই বান কমিছে যদিও তাৰ পিছত কি দৃশ্য সেয়া দৃশ্য লক্ষ্য যেতিয়া দেখুৱাই আছে মই বৰ্তমান উপস্থিত আছোঁ এখন স্কুলত বুৰবান্দা চৌহান বস্তি LP স্কুল আৰু এই স্কুলখনৰ কেনেকুৱা ক্ষতি হৈছে সেয়া দৃশ্য লক্ষ্য যেতিয়া দেখুৱাই আছে আৰু ইয়াৰ আগত আমি দেখুৱাইছিলোঁ বানৰ যি প্ৰলয় সেই প্ৰলয়ত কিন্তু লাওখাৰ অন্তৰ্গত 10 নং গাঁও ইতিমধ্যে বানত প্লাবিত হৈছিলে আৰু যি ইয়াৰ বানক্ৰান্ত লোক আছিলে সেই লোকসকল তেওঁলোকে আশ্ৰয়ৰ কাৰণে তেওঁলোকে মাথৰিলৈ আগমন ঘটিছিলে আৰু তেওঁলোকৰ যি কৃষি আছিলে তেওঁলোকে কেনেকুৱা ক্ষতিসাধন হৈছে সেয়া দৃশ্য আমি দেখিছিলোঁ আৰু বান কমিছে বান কমাৰ পিছত কি পৰিস্থিতি সেয়া পৰিস্থিতি আমি দেখুৱাইছোঁ কেমেৰা পাৰ্চন লক্ষ্যজিৎ দেখুৱাইছে এখন স্কুল আছিলে বুৰবান্দা চৌহান বস্তিৰ এখন স্কুলৰ এয়া পৰিস্থিতি এনেদৰে বানৰ পিছত পানী কমিছে কিন্তু এয়া যি খহনীয়া হৈছিলে সেই খহনীয়াৰ পিছত এয়া এই পৰিস্থিতি কেমেৰা পাৰ্চনে দেখুৱাই আছে আৰু টিভি স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে এনেদৰে খহি গৈছে স্কুলৰ এটা পাত ইতিমধ্যে খহি গৈছে অকল এইখন স্কুলে নহয় এই বুৰবান্দাত যিমান কেইখন শিক্ষা অনুষ্ঠান আছিলে বা ধৰ্মীয় অনুষ্ঠান আছিলে অধিকাংশ ধৰ্মীয় অনুষ্ঠানেই হওক বা শিক্ষা অনুষ্ঠান ইতিমধ্যে ক্ষতিসাধন কৰিছে আৰু সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে লক্ষ্যজ্যোতিয়ে আৰু মোৰ বাওঁহাতে যি দৃশ্য এইখন স্কুল দেখুৱাই আছে ইয়াৰ লগত যোনখন শিক্ষা স্বাস্থ্য উপকেন্দ্ৰ আছিলে বা অংগনবাদী কেন্দ্ৰ আছিলে ইতিমধ্যে এই গোটেইকেইখন অনুষ্ঠান ইতিমধ্যে দেখা গৈছে যে ব্যাপক ক্ষতিসাধন কৰিছে আৰু ইতিমধ্যে বান কমিছে আৰু ইতিমধ্যে বানাক্ৰান্ত লোকসকলে ঘৰলৈ যাবৰ কাৰণে প্ৰস্তুতি চলাইছে যদিও কিন্তু চৰকাৰৰ ফালৰ পৰা যি সাহায্য পাব লাগিছিল সেই সাহায্য তেওঁলোকে পৰ্যাপ্ত পোৱা নাই আৰু আমাৰ স্থানীয় যুৱক আছে স্থানীয় ৰাইজ আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যিহেতু বান কমিছে বান কমাৰ পিছত কি পৰিস্থিতি হৈছে লাওখা বৃহত্তৰ অঞ্চল ইতিমধ্যে আমি ইয়াৰ আগতো দেখুৱাই আহিছিলোঁ বানত হাজাৰ লোক বানাক্ৰান্ত হৈছিলে পশুধনৰ ক্ষতি হৈছিলে বা কৃষিৰ ক্ষতি হৈছিলে কৃষিজাত সামগ্ৰীৰ ক্ষতি হৈছিলে আৰু আপোনালোকে যুৱক হিচাপে আপোনালোকক তেতিয়াও পাইছিলোঁ এই বান কমিছে কিন্তু এই বৰ্তমান কি পৰিস্থিতি আপোনালোকে কেনেকৈ মোকাবিলা কৰি আছে অতি দুখ লগাৰ পৰিৱেশ আপোনালোকে জানে লাওখা বুলি ক'লে এক বানপানী এলেকা আৰু আপোনালোকে দেখিছে কেমেৰাৰ আগতে এখন যি স্কুল জৰাজীৰ্ণ অৱস্থাত আজি আমাৰ এই লাওখাৰ অঞ্চলত প্ৰায় 10খন গাঁও ইতিমধ্যে বানে প্লাবিত কৰি বিভিন্ন ধৰণৰ ক্ষতিসাধন কৰিছে আপোনালোকে যদি কয় খেতিপথাৰেই হওক খেতিপথাৰ ইতিমধ্যে বিনষ্ট কৰিছেই তাৰ সমান্তৰালকৈ প্ৰায় 4-5খনকৈ স্কুল বিদ্যালয় ইতিমধ্যে প্ৰায় ধ্বংসৰ পথতে গৈছে আপোনাৰ স্বাস্থ্যকেন্দ্ৰ আছিলে 7 নং বগামুখত এখন আছে আপোনালোকে য'ত উপস্থিত হৈ আছে এই 4 নম্বৰ বগামুখতো আৰু এখন উপস্বাস্থ্যকেন্দ্ৰ আছে দুটা স্বাস্থ্যকেন্দ্ৰ ইতিমধ্যে বিকল বুলি ক'ব পাৰি ইতিমধ্যে কিয়নো বানপানী সোমাই যি আপোনাৰ বানপানীৰ লগত যি বালি আহে বালি ইতিমধ্যে বিনষ্ট কৰি পেলাইছে তাৰ লগে লগে আপোনাৰ মানুহৰ ঘৰ দুৱাৰ ভাঙিছে গতিকে আমি চৰকাৰক আহ্বান জনাম যাতে চৰকাৰ এটা সুদৃষ্টি নিক্ষেপ কৰি এই বিদ্যালয়ৰ লগতে শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ধৰ্মীয় মন্দিৰ মছজিদ মানুহৰ খেতিপথাৰৰ বুজ লৈ অকণ সকাহ দিয়ে যাতে চৰকাৰৰ ফালৰ পৰা ইয়াত যিটো বানাক্ৰান্ত লোক আছে তেওঁলোকে কেনেকুৱা ধৰণৰ সাহায্য ইতিমধ্যে লাভ কৰিছে বানপানীৰ সময়ত আপোনাৰ ৰাজহুৱা চক্ৰ বিষয়া আহিছিলে আহি আপোনাৰ চাউল দালি দিছিলে যিখিনি দিছে সেইখিনি পৰ্যাপ্ত পৰিমাণে নহয় আমি আশা কৰিম চৰকাৰে আৰু অকণ বেছিকৈ দিব যিহেতু মানুহখিনি ইতিমধ্যে বানৰ কবলত পৰি কোনোবাই ঘৰ দুৱাৰ হেৰুৱাইছে কিছুমান মানুহে আপোনাৰ গঁৰালত ধান থৈ দিয়ে ধানখিনি ইতিমধ্যে নোহোৱা হৈছে গতিকে আজি পানী কমিছে আজিয়ে যে কিবা এটা কৰি খাব তাৰ কোনো সুবিধা নাই ইতিমধ্যে গতিকে তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যে বানপানী কমিল বুলি ৰিলিফ বন্ধ কৰিব নালাগে সময়ত আপোনালোকে ৰিলিফ দি থাকক ৰাইজক অকণ সকাহ দিয়ক বানৰ পিছত কিন্তু এটা বস্তু উল্লেখ কৰিব পাৰি যিহেতু বানৰ পিছত ইয়াত কিছুমান ধৰক বিভিন্ন ৰোগ সৃষ্টি হ'ব তেনেকুৱা ধৰণৰ পৰিৱেশ আহিব এইটো কাৰণে স্বাস্থ্য বিভাগ এতিয়ালৈকে পদক্ষেপ লৈছে নেকি নাই এতিয়ালৈকে লোৱাহি নাই আমি আপোনালোকে জানে বানৰ যি বালি আহে বা বানৰ লগত যি বানপানীৰ লগত যি বীজাণুমুক্ত যি বস্তু আহে সেইখিনি আমাক নিৰাময় কৰিবৰ কাৰণে ব্লিচিং পাউডাৰেই হওক বা বিভিন্ন ধৰণৰ গভৰ্ণমেণ্টৰ যিখিনি সামগ্ৰী আছে সেইখিনি দি আমাক এটা সুব্যৱস্থা কৰি দিব লাগে আজি দমকলে হওক দমকলত পানী সোমাই যোৱাৰ লগে লগে দমকলৰ পানী আৰু আমি সেৱন কৰিব নোৱাৰি
সেই ক্ষেত্ৰত আমি ভাবোঁ যে চৰকাৰে এটা বিহিত ব্যৱস্থা ল'ব, ফিনাইল ইত্যাদি কৰি বিভিন্ন ধৰণৰ যাতে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে এটা সুচিন্তা কৰিবও লাগে। বানপানীৰ পিছত কিন্তু মহামাৰীয়ে দেখা দিয়ে আৰু মই ইয়াৰ এজন খেতিয়ক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম, যিহেতু এই পৰিৱেশ এইটো অঞ্চলত বগামুখৰ বৃহত্তৰ অঞ্চল লাওখোৱাৰ পৰা আৰম্ভ ইতিমধ্যে 10খন গাঁও বানত প্লাবিত হৈছে আৰু বান কমিছে, কিন্তু এতিয়া আপোনালোকৰ দৃষ্টিত আপোনালোকে কিমান ক্ষতি হৈছে খেতিয়ক হিচাপে আপুনি কি ক'ব? খেতি হিচাপে মানে আমি যিখিনি চাইছোঁ মানে আমাৰো আছে, আমাৰ যিমান পথাৰত যিমান মৰাপাট আছিলে, মৰাপাট মানে এতিয়া ল'বলৈ নাই আৰু মৰাপাট কিনে আপোনাৰ বানপানীয়ে চব চেছ কৰি দিলে। যিহেতু আমাৰ এই অঞ্চলৰ মানুহখিনি ধৰক চাকৰি তো চাকৰিও নাই, তেখেতো আৰু খেতি পথাৰৰ কাম কাজ কৰি খাব লাগে। কিমান খেতি ক্ষতি হৈছে, কিমান খেতি নষ্ট হৈছে? কমত ধৰক আমাৰ 4 পৰা আপোনাৰ 7 নম্বৰ বগাৰমুখ, 4 পৰা 7 নম্বৰ আমাৰ 5টা গাঁও ধৰি আপোনাৰ চব মৰাপাট জলকীয়া খেত যিমান মানে খেতিৰ মানে আছিলে নাই আৰু এইটো মানে নাই বুলি ক'লে চলে আৰু মানে ল'বলৈ একো নাই। এতিয়া মানুহখিনি কি কৰিব কি নকৰিব তেখেত এতিয়া নিজে খাব পৰা নাই। হয়, এইজন খেতিয়ক আছিলে আৰু বৃহত্তৰ লাওখোৱা অঞ্চলৰ যি পৰিৱেশ সেই পৰিৱেশ আমি বান সৃষ্টি হোৱাৰ সময়ত আমি দেখি আছোঁ আৰু বান এতিয়া কমিছে যদিও দেখা গৈছে যে এইটো অঞ্চলত ইতিমধ্যে বহুত ক'বলৈ গ'লে কৃষিৰ পৰা আৰম্ভ কৰি শিক্ষা অনুষ্ঠানেই হওক বা ধৰ্মীয় অনুষ্ঠানেই হওক বিভিন্ন অনুষ্ঠান ইতিমধ্যে বানে কিন্তু যি প্ৰলয় সৃষ্টি কৰিছে সেই ফলত ব্যাপক ক্ষতি হৈছে। আৰু কথা উল্লেখ কৰিব লাগিব, যিহেতু বানৰ পিছত বান শুকোৱাৰ পিছত দেখা যায় যে বিভিন্ন মহামাৰীৰ সৃষ্টি হয় আৰু গতিকে সেই মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ স্থানীয় যুৱক এজন উল্লেখ কৰিছে যাতে যোনখিনি ন্যূনতম সুবিধা এই বানাক্ৰান্ত লোকসকলক কৰিব লাগে। গতিকে আমি প্ৰাগ নিউজ দৰ্শকক দেখুৱাইছোঁ বানৰ পিছত যি সংহাৰী ৰূপ হয়, অৰ্থাৎ যি ব্যাপক ক্ষতি হৈছে সেই ক্ষতি আমি দেখুৱাইছোঁ আৰু এয়া আছিল লাওখোৱাৰ বৃহত্তৰ অঞ্চলৰ বগামুখৰ দৃশ্য আৰু সেয়া দৃশ্য আমি দেখুৱাইছোঁ প্ৰাগ নিউজৰ দৰ্শকক।